নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিখন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব, সবিশেষ জানিব। লগতে 20 নম্বৰ কিস্তিখন 2000 দিব নে 4000 টকা দিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিখন লাভ কৰিবলৈ কেইবাটাও কাম কৰিব লাগিব। আপডেটটো এবাৰ চাই লওক। দেশৰ কৃষকসকল সাজু হওক, জুন মাহতে পাব ভাল খবৰ। অৰ্থাৎ জুন মাহতে লাভ কৰিব 20 নম্বৰ কিস্তিখন। দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা সুখবৰ। কাৰণ যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে অত্যন্ত জৰুৰী খবৰ। শীঘ্ৰেই কৃষকৰ একাউণ্টত সোমাব 2000কৈ টকা। চৰকাৰে দেশৰ কৃষকসকললৈ আগবঢ়াব এই ধন। গতিকে লাখ লাখ কৃষকৰ বাবে এটা সুখবৰ। জুন মাহতে কৃষকসকলৰ বাবে চৰকাৰে মুকলি কৰিব PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তিখন। লগতে দেশৰ প্ৰকৃত কৃষকসকলকহে প্ৰদান কৰা হ'ব PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তিখন। হিতাধিকাৰীসকলে কৰিব লাগিব এটা বিশেষ কাম, অৰ্থাৎ EKYC আপডেট। বন্ধুসকল, PM কিষাণ যোজনাৰ চৰকাৰী ৱেবছাইটত গৈও EKYC আপডেট কৰিব পাৰিব। লগতে কৃষকসকলৰ বাবে চৰকাৰে মুকলি কৰিছে pmkisan.government.in অফিচিয়েল ৱেবছাইট। কৃষকৰ বাধ্যতামূলক নথিপত্ৰ আপলোড দি পঞ্জীয়ন নম্বৰ সন্নিৱিষ্ট কৰিলেহে লাভ কৰিব 20 নম্বৰ কিস্তিখন। লগতে কেপচা কোড সন্নিৱিষ্ট কৰি সম্পূৰ্ণ কৰক EKYCৰ কাম। মোবাইলতে চেক কৰক আপোনালোকৰ নাম আছে নে নাই। অৰ্থাৎ নতুন এখন লিষ্ট প্ৰকাশ কৰিছে চৰকাৰে। এইখন লিষ্টত যাৰ যাৰ নাম থাকিব তেওঁলোকে লাভ কৰিব। 4টা প্ৰক্ৰিয়াৰ মাজেৰে পৰীক্ষা কৰিব পাৰিব আপোনাৰ নাম আছে নে নাই। www.pmkisan.government.in ত আপোনালোকে পৰীক্ষা কৰিব পাৰিব নিজৰ নাম আছে নে নাই। ৱেবছাইটত গৈ প্ৰথমতে আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। আৰু এনেকুৱা পেজ খোলাৰ লগে লগে আপোনালোকে চাওক ইয়াতে লিখা আছে বেনিফিচিয়াৰী লিষ্ট। আৰু বেনিফিচিয়াৰী লিষ্টৰ ওপৰত আপোনালোকে ক্লিক কৰিব পাৰিব। আৰু যদি আপোনাক EKYC কৰিম বুলি ভাবিছে, 1 নম্বৰতে EKYC আছে, তাৰপিছত 4 নম্বৰত আছে ইয়ৰ ষ্টেটাছ। অৰ্থাৎ আপোনালোকে নিজৰ ষ্টেটাছসমূহ চাব পাৰিব, কিবা ভুল হৈ আছে নেকি, সবিশেষ জানিব পাৰিব। যিহেতু লিষ্টখনত নাম আছে নাই চাবৰ বাবে লিষ্টখনৰ ওপৰত ক্লিক কৰিব। আৰু তাৰ পিছতে ড্ৰপ ডাউন অপশ্যনত গৈ ৰাজ্য, জিলা, উপজিলা, ব্লক আৰু নিজৰ গাঁৱৰ নাম সন্নিৱিষ্ট কৰিব। অপশ্যনত ক্লিক কৰাৰ পিছত লগে লগে প্ৰত্যক্ষ কৰিব পাৰিব তালিকাত আপোনালোকৰ নাম আছে নে নাই। অৰ্থাৎ ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আহি যাব। বন্ধুসকল, যদি আপোনালোকৰ যোনখন প্ৰথম পেজখন আহিব, যদি সেই পেজখনত আপোনালোকৰ নাম আছে তেনেহ'লে 20 নম্বৰ কিস্তিখন লাভ কৰিব। যদি কিবা কাৰণত প্ৰথম পেজখনত আপোনালোকৰ নাম নাথাকে তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব আৰু তাতে 1, 2, 3, 4 বা নেক্সট এনেকৈ আহি থাকিব। আপোনালোকে সেই অনুযায়ী কিন্তু আপোনালোকৰ নিজৰ নামসমূহ চাব পাৰিব। আৰু যদি যাৰ যাৰ নাম থাকিব তেওঁলোকে কিন্তু EKYC কৰিব লাগিব। যিহেতু হঠাৎ কোনোবা এদিন চৰকাৰে 20 নম্বৰ কিস্তিখন দিব, হঠাৎ মানে জুন মাহৰ ভিতৰতে। এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত এতিয়া অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত কিন্তু চৰকাৰে ডেটটো ঘোষণা কৰিব। আৰু যেতিয়া ডেটটো ঘোষণা কৰে লগে লগে এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। আৰু বন্ধুসকল, 20 নম্বৰ কিস্তিখন 2000কৈ দিব। এতিয়ালৈকে 4000 দিব নে নাই অফিচিয়েলভাৱে ঘোষণা কৰা নাই, কিন্তু আহিবলগীয়া সময়ত ঘোষণা কৰিব। কিন্তু 2000 দিব বুলি ইতিমধ্যে নতুন এটা আপডেট আহিছে। গতিকে বন্ধুসকল, যদি আপুনি এগৰাকী PM কিষাণ যোজনাৰ হিতাধিকাৰী হয় তেনেহ'লে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে EKYCৰ কামসমূহ কম্পিউটাৰ দোকানত গৈ কৰিব পাৰে বা নিজৰ মোবাইলতে কৰিব পাৰে। বন্ধুসকল, মোবাইলত অলপ অসুবিধা হ'ব, তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ বা কম্পিউটাৰ দোকানত গৈ কিন্তু আপোনালোকে EKYCৰ কামসমূহ কমপ্লিট কৰিব পাৰিব। আৰু যিসকল কৃষকে EKYCৰ কাম কৰিব পাৰিব বা 20 নম্বৰ কিস্তিখন দিয়াৰ আগতে EKYC কৰিব, তেওঁলোকেহে 20 নম্বৰ কিস্তিখন লাভ কৰিব। গতিকে আপোনালোকৰ হাতত মাত্ৰ বিশেষ কেইটামান দিন আছে আৰু এই দিনকেইটাৰ ভিতৰতে EKYC কমপ্লিট কৰি লওক আৰু আহিবলগীয়া সময়ত 20 নম্বৰ কিস্তিখন লাভ কৰক। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলো অসমবাসীৰ মাজত ৰাইজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই কামখিনি কৰি 20 নম্বৰ কিস্তিখন লাভ কৰিব পাৰে। ধন্যবাদ। জয় আই অসম।